মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথমটো অধ্যায়ৰ চতুৰ্থটো পাঠ জীৱৰ চলন এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে এই প্ৰশ্নৰ উত্তৰখিনি ধুনীয়াকৈ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। আশা কৰিছো ইয়াৰ আগতে তোমালোকে এই পাঠটোৰ অতিৰিক্ত প্ৰশ্ন আৰু পাঠটো ধুনীয়াকৈ বুজাই দিয়াৰ ভিডিঅ'টো আমাৰ এপত চাইছা আৰু ধুনীয়াকৈ বুজি পাইছা। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাওঁ আহা। কুৱেশ্যনটো আছিল যে জীৱৰ চলন মানে কি বুজা। চোৱা, এই কুৱেশ্যনৰ আনসাৰ এনেদৰে লিখিবা যে সকলো জীৱই শৰীৰ বা শৰীৰৰ বিভিন্ন অংশ লৰচৰ কৰিব পৰা কাৰ্যকে জীৱৰ চলন বুলি কোৱা হয়। এতিয়া চোৱা, আমি যেনে মই ইয়াতে কি কৰি আছো, চলন কৰি আছো, হয়নে? মই কি কৰি আছো, এঠাইৰ পৰা আনঠাইলৈ গৈ আছো। এই যেটো গৈ আছো মই, হয়নে? এই গৈ থকাটোৱে কি বুলি কয়? গৈ থকা মানে কি হৈছে, মোৰ শৰীৰটোৰ বিভিন্ন অংশ কি হৈছে, লৰচৰ হৈছে, হয়নে? অৰ্থাৎ আমি লিখিব পাৰো যে সকলো জীৱই শৰীৰ বা শৰীৰৰ বিভিন্ন অংশ লৰচৰ কৰিব পৰা যেটো কাৰ্য ইয়াকে জীৱৰ চলন বুলি কোৱা হয়। একেধৰণে ২ নম্বৰত সুধিছিল যে উদ্ভিদৰ চলন আছেনে, যদি আছে এটা উদাহৰণ দিয়া। এতিয়া চোৱা, উদ্ভিদৰ চলন আছেনে আমাক সুধিছে। তোমালোকক যেতিয়া মই পাঠটো বুজাই দিছিলো, আশা কৰিছো চাইছা সেই ভিডিঅ'টো, তাত মই ধুনীয়াকৈ কৈছিলো যে উদ্ভিদৰো কি আছে, চলন আছে। তোমালোকে যেটো বহুতো সৰু সৰু ল'ৰা ছোৱালী তোমালোকৰ বহুতে ভাবা যে উদ্ভিদে কিন্তু কেনেকৈ চলাচল কৰিব পাৰে, উদ্ভিদটো এটা নিৰ্দিষ্ট ঠাইতে থাকে, কিন্তু এঠাইৰ পৰা আন ঠাইলৈকে আমাৰ নিচিনাকৈ নাযায়। চোৱা, নগলেও উদ্ভিদৰ কি আছে, চলন আছে, হয়নে? চোৱা, উদাহৰণ হিচাপত আমি লিখিব পাৰো যে গছ পুলি এটা গজিলে তাৰ কাণ্ডটো পোহৰৰ ফালে বাঢ়ি যায়। অথবা আমি আৰু এটা লিখিব পাৰো যে সূৰ্যমুখী ফুল সূৰ্যৰ দিশত মুখ কৰি ঘূৰি থাকে, হয়নে? চাবচোন, যেতিয়া আমি যিকোনো এটা গছৰ পুলি বা যিকোনো এটা গছৰ যিকোনো বীজ আমি ৰোপণ কৰো, বীজটোৰ পৰা কি হয়, এডাল কি হয়, শেষত গৈ এডাল গছ হয়। এতিয়া এই তাৰ পৰা কি হয়, এটা যেতিয়া বীজটোৰ পৰা যেতিয়া এটা গছ পুলি গজিলে তাৰ যিটো কাণ্ড আছে, কাণ্ডটো কি হয়, সদায় পোহৰৰ ফালে অৰ্থাৎ ওপৰৰ ফালে কি কৰে, বাঢ়ি যায়। ঠিক আছে। আৰু যিডাল শিপা আছে সেইডাল সদায় কি হয়, মাধ্যাকৰ্ষণ দিশত অৰ্থাৎ তললৈকে কি হয়, বাঢ়ি যায়। অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালো যে উদ্ভিদৰ কি আছে, চলন আছে। আমি আন এটা উদাহৰণ লিখিব পাৰো। উদাহৰণটো হৈছে এনেকুৱা, যেনে সূৰ্যমুখী ফুলৰ নাম নিশ্চয় তোমালোকে শুনিছা। সূৰ্যমুখী ফুল মানে সূৰ্যমুখী মানে সূৰ্যৰ ফালে মুখ কৰি থকা ফুল। সূৰ্যমুখী ফুল কি হয়, সদায় সূৰ্যৰ দিশত মুখ কৰি থাকে, হয়নে? সূৰ্যটো সাধাৰণতে কোন দিশত উদয় হয়, পূব দিশত উদয় হয় আৰু পশ্চিম দিশত মাৰ যায়, হয়নে? সূৰ্যমুখী ফুলে কি কৰে, সূৰ্যমুখী ফুল সদায় সূৰ্যৰ দিশত, সূৰ্যটো যিফালে লাগে সূৰ্যৰ দিশত কি কৰে, মুখ কৰি থাকে। ঠিক আছে, আশা কৰিছো বুজি পাইছা। গতিকে উদ্ভিদৰো চলন আছে। এতিয়া নেক্সট কুৱেশ্যনটো আছিল যে বেক্টেৰিয়াৰ চলন কেনেকৈ হয়। তোমালোকে এনেধৰণে লিখিব পাৰা যে বেক্টেৰিয়াৰ শৰীৰত এডাল বা এডালতকৈ বেছি চুলিৰ দৰে অংশ থাকে। ইয়াকে কি বুলি কোৱা হয়, ফ্লেজেলা বুলি কোৱা হয়। তোমালোক মই বেক্টেৰিয়াৰ বিষয়ে বুজাই দিছো, হয়নে? আৰু পাঠটো বুজাই দিওঁতে বেক্টেৰিয়াৰ শৰীৰত কি থাকে, এডাল বা এডালতকৈ বেছি চুলিৰ দৰে অংশ থাকে। ইয়াকে কি বুলি কোৱা হয়, ফ্লেজেলা বুলি কোৱা হয়। বেক্টেৰিয়া বোৰে ইহত থকা জুলীয়া পৰিৱেশত এই ফ্লেজেলাৰ সহায়ত লৰচৰ কৰি চলাচল কৰে। বেক্টেৰিয়াবোৰে কি কৰে, ইহত থকা সাধাৰণতে যিবিলাক জুলীয়া পৰিৱেশত থাকে, হয়নে? এই জুলীয়া পৰিৱেশত এই ফ্লেজেলাৰ সহায়ত কি কৰিব পাৰে, ইহঁতে চলাচল কৰিবলৈ পাৰে। আশা কৰিছো বুজি পালা বেক্টেৰিয়াৰ চলন কেনেকৈ হয়। নেক্সট চোৱা, প্ৰাণীয়ে কিয় চলাচল কৰিবলগীয়া হয় সুধিছে। তোমালোকে চোৱা, যদি ২ নম্বৰ দিয়ে 2টা পইণ্ট লিখিলে হ'ল, 1 নম্বৰ দিলে 1টা পইণ্ট লিখিলে হ'ল, 3 নম্বৰ দিলে 3টা পইণ্ট লিখিব লাগিব। ঠিক আছে, 3 নম্বৰতকৈ বেছি তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনত নিদিয়ে। গতিকে 3টা পইণ্ট মই লিখি দিছো। আমাক সুধিছিল যে প্ৰাণীয়ে কিয় চলাচল কৰিবলগীয়া হয়, হয়নে? প্ৰাণী বুলি ক'লে আমি গছ গছনি বা জীৱ জন্তু, যিবোৰ গোটেইবোৰক কি বুলি কোৱা হয়, প্ৰাণী বুলি কোৱা হয়। গতিকে লিখিবা, প্ৰাণীয়ে নিম্নলিখিত নিলিখি তেনেকৈ লিখিব পাৰো যে প্ৰাণীয়ে তলত দিয়া কাৰণসমূহৰ বাবে চলাচল কৰিবলগীয়া হয়। 1 নম্বৰ চোৱা, প্ৰয়োজনীয় খাদ্য গোটাবৰ কাৰণে, হয়নে? উদ্ভিদে কি কৰে, খাদ্য প্ৰস্তুত কৰে, নিজৰ খাদ্য নিজেই, হয়নে? উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। একেধৰণে আমি মানুহেও প্ৰয়োজনীয় খাদ্য গোটাবৰ কাৰণে কি কৰিব লাগে, আমি চলাচল কৰিব লাগে। এটা ঠাইত থাকিলে আমাৰ কাৰণে প্ৰয়োজনীয় খাদ্যবিলাক আমি পাম জানো? নিশ্চয় আমি নাপাওঁ। চোৱা, নেক্সট, শত্ৰুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবৰ কাৰণে। ধৰি লোৱা কোনোবা এটা গৰু বা ছাগলী এটাকে কিবা ধৰা বাঘ এটাই ধৰা খেদিলে, হয়নে? নিজকে ৰক্ষা কৰিবৰ কাৰণে, নিজকে ৰক্ষা কৰা কি বুলি কয়, আত্মৰক্ষা বুলি কোৱা হয়। গতিকে শত্ৰুৱে যেতিয়া আক্ৰমণ কৰে, শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ কাৰণেও প্ৰাণীয়ে কি কৰে, চলাচল কৰে, হয়নে? চোৱা, বা সেই ছাগলীটোক যেতিয়া বাঘটোৱে বা
শিয়াল এটা যেতিয়া হেদি আহিব ছাগলীটো কি কৰিব দৌৰিব অৰ্থাৎ শত্ৰুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবৰ কাৰণে প্ৰাণী কি কৰে চলাচল কৰে একেধৰণে ৰ'দ বতাহ বৰষুণ আদিৰ পৰা আশ্ৰয় লৈ নিৰাপদে থাকিবৰ কাৰণে প্ৰাণী কি কৰে চলাচল কৰে হয়নে কাৰণ চোৱা ৰ'দ বতাহ বৰষুণ আদিৰ পৰা আমি যদি আশ্ৰয় নলওঁ হয়নে তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ বিভিন্ন ধৰণৰ বিপদ হ'ব পাৰে গতিকে প্ৰাণীয়ে ৰ'দ বতাহ বৰষুণ আদিৰ পৰা আশ্ৰয় লৈ নিৰাপদে থাকিবৰ কাৰণেও প্ৰাণী কি কৰে চলাচল কৰে নিৰাপদে থকা মানে কি বুজাইছে কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ নেক্সট কুৱেশ্যন চোৱা 5 নম্বৰটোত কি আছিলে হাড় আৰু পেশী প্ৰাণীৰ শৰীৰৰ বাবে কিয় দৰকাৰী লিখা তোমালোকে পাঠটো বুজাই দিছো তো ধুনীয়াকৈ কৈছিলো হয়নে তোমালোকে যদি চোৱা নাই ধুনীয়াকৈ চাই ল'বা চোৱা হাড় আৰু পেশী প্ৰাণীৰ শৰীৰৰ বাবে কিয় দৰকাৰী লিখিব দিছিল চোৱা হাড় আৰু পেশী প্ৰাণীৰ শৰীৰৰ বাবে অতি দৰকাৰী কাৰণসমূহ চোৱা হাড়ে শৰীৰ কি কৰে পোন হৈ থাকিবলৈ সহায় কৰে আৰু এক নিৰ্দিষ্ট আকৃতি দিয়ে হাড়ৰ জকাটোৱে হাওঁফাওঁ হৃদপিণ্ড মগজু আদি আভ্যন্তৰীণ কোমল অংগবোৰক কি কৰে সুৰক্ষিত ৰাখে ঠিক আছে চোৱা হাড়ে আমাক সুধিছিল হাড় আৰু পেশীয়ে শৰীৰৰ বাবে কিয় দৰকাৰী লিখা আমাৰ যিবিলাক হাড় আছে হয়নে আমাৰ দেহত কিমানডাল হাড় আছে আমাৰ দেহত 206ডাল হাড় আছে এইটো পৰীক্ষাত আহি থাকে গতিকে এই হাড়বোৰে কি কৰে আমাৰ শৰীৰটোক পোন হৈ থকাত সহায় কৰে যদি আমাৰ এই হাড়বিলাক নাথাকিলেহেঁতেন আমি পোন হৈ থাকিব পাৰিলোহেঁতেন জানো নিশ্চয় নোৱাৰো আৰু হাড়বোৰে কি কৰে আমাৰ শৰীৰক এটা নিৰ্দিষ্ট আকৃতি দিয়ে হয়নে এই হাড়বোৰ থকাৰ কাৰণে আমাৰ দেহত যে 206ডাল হাড় আছে হাড়বোৰে কি কৰিছে আমাক এটা নিৰ্দিষ্ট আকৃতি আমাক দিছে হাড়ৰ জকাটোৱে আমাৰ হাড়ৰ এই যিবিলাক হাড় আছে হাড়বোৰক গোটেইবিলাক কি বুলি কয় এটা জকা বুলি কোৱা হয় হয়নে সেই জকাটোৱে কি কৰে আমাৰ যিবিলাক কোমল অংগ আছে কোমল অংগ বুলি ক'লে কোনবিলাক যেনে আমাৰ ধৰা হাওঁফাওঁ আছে হৃদপিণ্ড আছে মগজু আছে এইবোৰ অতি কোমল অংগ এই কোমল অংগবোৰ কি কৰে আমাক সুৰক্ষিত কৰি ৰাখে কেতিয়াবা যদি আমি উজত খাই পৰিও যাওঁ হয়নে যদি এই হাড়বিলাক নাথাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ কোমল অংগবোৰৰ ক্ষতি হোৱাৰ বহুত বেছি চান্স থাকিলেহেঁতেন গতিকে এই কোমল অংগবোৰক এই হাড়বোৰে কি কৰে সুৰক্ষিত কৰি ৰাখে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা ইয়াৰে সম্পূৰ্ণ যিটো ভিডিঅ তোমালোকৰ পাঠটো বুজাই দিয়াৰ ভিডিঅটোৰ লগতে ইয়াৰে সম্পূৰ্ণ ভিডিঅটোৰ লগতে অতিৰিক্ত প্ৰশ্ন তোমালোকৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাকৰ আনসাৰ তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ সৈতে এতিয়া অনলাইন ক্লাছত জইন কৰা নাই তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনতে লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা অথবা তোমালোকে আমাক এই নম্বৰটোত এটা অনলাইন ক্লাছৰ কাৰণে মেছেজ কৰি তোমালোকে আমাক সুধিব পাৰা তাৰ অনলাইন ক্লাছত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰে প্ৰত্যেকটো লেসনৰে কুৱেশ্যন আনসাৰ নোটছ পিডিএফ তোমালোকৰ কুৱেশ্যন পেপাৰ বিলাকৰ আনসাৰ গোটেইবিলাক তাত তোমালোকে পাবা লগতে কিবা যদি তোমালোকৰ নোৱাৰা থাকে হেয়া আমি যেতিয়াই তোমালোকে কোৱা যে আমি এইটো বুজি পোৱা নাই আমি তেতিয়াই বুজাই দিবৰ কাৰণে আমি সদায় চেষ্টা কৰি যাম গতিকে এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা